জীৱনত কেতিয়াও ৰাতিপুৱা দেখি নোপোৱা মই আজি শুৱা পাতি এৰিছোঁ ৰাতিপুৱা প্ৰায় 4:30 মান বজাত। কাৰণ ৰৈ ৰৈ বিনালে। আচলতে এয়া বিশ্ব ৰেকৰ্ড। পৃথিৱীৰ কোনোটো চিনেমা হলতে চাগে আজিলৈকে ইমান ৰাতিপুৱা চিনেমা লগাই পোৱা নাই। এয়া সম্ভৱ মাথো অসমত। কাৰণ জুবিন দা। এই মানুহজন আমাৰ মাজত নাই বুলি কেনেকৈনো মানি ল'ব পাৰি। চিনেমাখন চাই থকা প্ৰত্যেকটো মুহূৰ্ততে এনেকৈ অনুভৱ কৰিছিলোঁ যেন তেওঁ খপকৈ ওলাই আহি ক'ব যে মই জীয়াই আছোঁ। এই চিনেমাখনৰ প্ৰমোশ্যনৰ কাৰণেহে ইমান দিন লুকাই আছিলোঁ। ঠিক তেওঁ কোৱাৰ দৰেই যেন নভবা কথাবোৰ হঠাতেই হয় চাগে। আৰু এই চিঠিখন কিয় বা লিখিছিল তেওঁ তাকো ইমান মৰমত। কেতিয়াবা লগ পালে সুধিম। জুবিন দায়েতো কেতিয়াও এনেকৈ কথা নকয়। জুবিন দায়ে কয়, ঐ মোৰ নতুন চিনেমা তহঁতে চাবই লাগিব। বৰষুণ ভাল পোৱা জুবিন দা যেন আজিও আমাৰ মাজতেই আছে। ঠিক তেওঁ কোৱাৰ দৰেই এজাক বৰষুণে মোক ধুই থৈ গ'ল। আজিৰ দিনটোতো এজাক বৰষুণে গোটেই অসমখন ধুই থৈ গ'ল।